মই উপস্থিত দেওহাটী পঞ্চায়তৰ অন্তৰ্গত শিঙিবাৰী দ্বিতীয় খণ্ডত। মোৰ লগত এই অঞ্চলত প্ৰতিদ্বন্দ্বিতা আগবঢ়া এগৰাকী সদস্য আছে। মই সদস্যগৰাকীৰ ঘৰত উপস্থিত, গতিকে সদস্যগৰাকীৰ মুখৰ পৰা কিছু ভাষ্য মই বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম অঞ্জলি দাস। মই দেওহাটী পঞ্চায়তৰ অন্তৰ্গত 4 নং শিঙিমাৰীৰ দ্বিতীয় খণ্ডৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব কৰিছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে গাড়ী। এই গাড়ীৰ ছবিত যাতে এই দ্বিতীয় খণ্ড শিঙিমাৰী দ্বিতীয় খণ্ড ৰাইজে মোক এই বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰে যাতে। আৰু মই এই জয়যুক্ত হোৱাৰ পিছত গোটেই দ্বিতীয় খণ্ডৰ যিমানখিনি সমস্যা আছে, ৰাস্তা ঘাট নাইবা বেলেগ যিকোনো সমস্যা, এই ৰাইজৰ সহায় লৈ মই সমস্যাবোৰ সমাধান কৰিম বুলি ৰাইজক কথা দিলোঁ। মই পুনৰবাৰৰ কাৰণে ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু মই অঞ্জলি দাস আৰু মোৰ প্ৰতীক চিহ্ন গাড়ী, শিঙিমাৰী দ্বিতীয় খণ্ড ৰাইজে যাতে মোক এই গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰে। আশা কৰিছোঁ শিঙিমাৰী ৰাইজে মোক এই বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিব। এইখিনি কৈয়ে মই শিঙিমাৰী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।